কামৰূপ জিলাৰ হাজো ৰাজচক্ৰ গাঁওবুঢ়া সন্থাৰ গাঁওবুঢ়া ভৱনত বিজেপি ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ হাজো ৰাজচক্ৰ গাঁও প্ৰধান সন্থাই। সেই অনুসৰি এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত হাজোৰ সুসন্তান একান্ত ধৈৰ্যশীলতা, একাগ্ৰতা, সততা, নিষ্ঠা আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰে ৰাইজৰ হকে হাজো অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত বলিষ্ঠভাৱে কাম কৰি অহা নৱপ্ৰজন্মৰ আদৰ্শ বিশিষ্ট সমাজসেৱক প্ৰাক্তন আছু নেতা তথা বিজেপি কৰ্মী প্ৰকাশ চন্দ্ৰ দাসক এখনি ফুলাম গামোচা, এটি পিতলৰ শৰাই আৰু এখনি সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ হাজো ৰাজচক্ৰ গাঁও প্ৰধান সন্থাই। উক্ত সভাত হাজো ৰাজচক্ৰৰ অন্তৰ্গত শতাধিক গাঁও প্ৰধান উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ উপৰি অনাগত দিনতো প্ৰকাশ চন্দ্ৰ দাসে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত দৃঢ়তাৰে কাম কৰি যাব বুলি উক্ত সভাতেই প্ৰতিজ্ঞাবদ্ধ হয়। সদৌ হাজো ৰাজচক্ৰ গাঁও প্ৰধান সকলৰ এই সভাত মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। গাঁও প্ৰধান সন্থাৰ তৰফৰ পৰা মোক যি মৰম আৰু আশীৰ্বাদ দিলে তাৰ কাৰণে গাঁও প্ৰধান সভাপতি সম্পাদক সহিতে সমূহ গাঁও প্ৰধানক মই মোৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু গাঁও প্ৰধানসকলৰ গাঁৱৰ যি মানুহৰ যি সমস্যা, এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সদায় বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে। চৰকাৰৰ বিভিন্ন আঁচনি, বিভিন্ন পৰিসংখ্যাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰাথমিক দায়িত্বৰ কাম কৰা ব্যক্তিসকলে হ'ল গাঁও প্ৰধান। আৰু এই গাঁও প্ৰধানসকলৰ লগত মত বিনিময় কৰি তেখেতসকলৰ যি সমস্যা বা তেখেতসকলৰ মনৰ যি কথা এইখিনি জানিবলৈ পাই অতি আনন্দিত হৈছোঁ। আৰু ভৱিষ্যত দিনত গাঁও প্ৰধানসকলৰ সকলো ক্ষেত্ৰতে একেলগে থাকি একেলগে সদায় হাজো অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰাৰ কাৰণে বিশেষভাৱে হাজো ৰাজচক্ৰৰ সমূহ দুখীয়া জনসাধাৰণে যাতে সততে ন্যায় পায় বা সুবিধাসমূহ চৰকাৰী পোৱাৰ ক্ষেত্ৰত সুবিধা হয়, সেই সকলো ধৰণৰ কাম কাজত গাঁও প্ৰধানসকলক যি ধৰণে পাৰোঁ সেই ধৰণে সহায় কৰাৰ কাৰণে আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। প্ৰথম কথাটো হৈছে আমাৰ হাজো গাঁও প্ৰধান সন্থাৰ যি আমাৰ মাহিলী মিটিং, সেই মাহিলী মিটিঙত আমাৰ 137খন গাঁৱৰ 109জন গাঁওবুঢ়া উপস্থিত হৈছিল। আৰু হঠাতে আমাৰ সভাত ভাৰতীয় SC মৰ্চাৰ উপসভাপতি সন্মানীয় প্ৰকাশ দাস উপস্থিত হৈছে। তেখেতক আমি আমাৰ সন্থাৰ পক্ষৰ পৰা অভিনন্দন ধন্যবাদ জনাইছোঁ। অনাগত দিনত তেওঁ ৰাজনৈতিক যিটো পথাৰত প্ৰস্তুত কৰিছে তেওঁৰ ভৱিষ্যত আমি কামনা কৰিছোঁ। আৰু তেওঁৰ অনাগত যিবিলাক দিন ৰাজনৈতিক দিনত আমি সন্থাৰ পক্ষৰ পৰা সম্পূৰ্ণভাৱে সহায় সহযোগ কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ। আৰু তেওঁক যাতে আমি আমাৰ হাজো সমষ্টিটোৰ বিকাশৰ ক্ষেত্ৰত তেওঁ যাতে এটা বলিষ্ঠ পদক্ষেপ লৈ হাজোৰ যি সাধাৰণ মানুহৰ মুক্তিৰ কাৰণে তেওঁ মাত মাতিব পাৰে, তেওঁক সেই ৰাস্তাটোত আমি নিশ্চয় সহায় কৰিম। এইখিনি আমাৰ সন্থাৰ পক্ষৰ পৰা ক'ব লাগে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।